কোন ইঞ্জিনিয়াৰ না ৰাজেন বৰুৱাক কণ্টেক্ট কৰি দিয়া ইমিডিয়েট কণ্টেক্ট কৰি দিয়া ইয়াত ৰাজেন বৰুৱাই চোৱাহি নাই নেকি ক'ত এটা আপোনাকতো খবৰ দিছিলে আপুনি আহিব নোৱাৰে নেকি ইয়ালৈ চাহাব নেকি আপুনি হা এই মানুহখিনি ইমান টেনচন হৈছে পেনিকি হৈছে কি ইয়াত কিয় নাহিলে আপুনি কথা ক'ব আহিছে ক'ত ফিল্ড অফিচাৰ ছেকশ্যন অফিচাৰজনে ইয়াত আপোনাৰ কাম কৰিব পাৰে নেকি মানুহখিনি ইমান অৱস্থা বেয়া হৈছে মানে গোটেই মানুহ কিমান মানুহ আছে এইবিলাক চিৰিয়াছলি ল'ব লাগে পানীটো যিটো ধৰণৰ বাঢ়িছে গোটেই কিমানখন গাঁও ডেমেজ হ'ব আপোনালোকে সৰু এই কথাবিলাক কিয় লাইটলি লয় এনেকে কি কাম কৰি আছে ইয়াত একো কাম কি কাম কৰি আছে কওকচোন আপুনি আহক আহক ইয়াত আহক মানুহ স্থানীয় ৰাইজৰ আশংকা আগৰ পৰাই আছিল আৰু সেইকাৰণে মই এই বিষয়টো বিভাগক অৱগত কৰিছিলোঁ বিভাগে টেকনিকেল মানুহৰ জৰিয়তে এই কামখিনি কৰিবও বিচাৰিছিল কিন্তু স্থানীয় ৰাইজে সেই সময়ত ক'লে যে এনেকৈ নহ'ব সেইটো বাধা দিলে এতিয়া টেকনিকেল মানুহৰ কথা হ'ল যে তেনেকৈ কৰিলে আজি যিটো শংকা কৰিছে স্থানীয় ৰাইজে বা যি এটা ভয় হৈছে বা যেনেকুৱা এটা অৱস্থা দেখা গৈছে এইটো নহ'লহেঁতেন তো যাই কি নহওক সেইটো হোৱা কথাটো হৈ গ'ল এতিয়া যাতে মথাউৰিটিও নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব তো মই আহিছোঁ আৰু এইকেইদিন মই নাছিল যদিও শিৱসাগৰ কেতিয়াবা য'ত বানপানীত বহুত ক্ষতি হৈছে ক্ষতিগ্ৰস্ত হৈছে আমি অলপ ঘূৰা ফুৰা কৰি আছিলোঁ তো আজি আহিছোঁ আজি আহি স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ স্থানীয় ৰাইজৰ মনত শংকা এতিয়াও যোৱা নাই পৰহি ৰাতি খুবেই চিন্তিত হৈছিলে মই সেইকাৰণে উজাগৰে আছোঁ ৰাতিটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ